আপোনালোকে নিশ্চয় চাইছে যে আমাৰ যেটো আপোনাৰ লাউখোৱা শিঙিমাৰী বালিকা যেটো পশু চিকিৎসালয় আছে এটা বৃহত্তৰ বিল্ডিং এই বিল্ডিংটো এতিয়া পয়লক অৱস্থা ইয়াতে আপোনাৰ বুট বাংলাত পৰিণত হৈছে আৰু এই কামটো হৈছিল 2011 চনত কংগ্ৰেছৰ আমলত আৰু আমাৰ ইয়াত প্ৰভাৱশালী মন্ত্ৰী আছিল ৰকিবুল হুছেইন সাহেব আৰু ৰকিবুল হুছেইন সাহেব এবাৰ নহয় দুবাৰ নহয় পাঁচবাৰ ইয়াৰ ৰাইজে পাছ কৰাইছিল আৰু তেখেত তিনিবাৰ আপোনাৰ মন্ত্ৰী আছিল তৰুণ গগৈৰ আমলত ব্যাগম মন্ত্ৰী আছিল আৰু কোটি কোটি টকা তৰুণ গগৈ আমলত আপোনাৰ সামগ্ৰী সমষ্টিলৈ আনিছিল বিভিন্ন কামৰ কাৰণে এইও এটা মানে তেখেতৰ মানে কাম এই যে আপোনাৰ যেটো বিল্ডিং আপোনালোকে দেখিবলৈ পাইছে আজিলৈকে হ্যান্ডওভাৰ কৰা নাই আৰু এই গড়টো আপোনাৰ ভূত বাংলাত পৰিণত হৈছে আৰু এইটো গড়ত আপোনাৰ নিশ্চয় চাইছে বিভিন্ন ধৰণৰ গছ পুলি হৈছে আৰু মানে এটা পৰিত্যক্ত অৱস্থা আৰু এইটো একমাত্ৰ মানে গাফিলতি হল আমাৰ যিজন প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক আছে ৰকিবুল হুছেইন আৰু সেইজন আমাৰ ইয়াৰ পৰা বিদায় লৈছে যদিও তেখেতৰ যে গাফিলতিৰ আমি ফল ভোগ কৰি আছো আৰু আমি গম পাই আছো যে তেখেতৰ কি তানজিল নে কি ইনজিলক আপোনাৰ এবাৰ সামগ্ৰী উপনিৰ্বাচনত দিব গতিকে নিজেই আপোনাৰ বহুত কাম তেখেতে কৰা নাই চৰকাৰৰ পৰা টকা আনিছে কিন্তু কৰা নাই আৰু বিভিন্ন সংবাদ মাধ্যমত ইয়াৰ বাতৰি প্ৰভাৱিত হৈছিল আৰু সাংবাদিকে তেখেতক এইটো বিল্ডিংৰ কথা এবাৰ সুধিছিল কিন্তু তেখেতে ফালৰি কাটি কৈছে তেখেতে কৈছে যে বিজেপি চৰকাৰে কোনো কাম কৰা নাই কামটো হল কংগ্ৰেছৰ আমলত 2011 চনত গতিকে এইটো বিজেপিয়ে কি কৰিব ইয়াৰ সম্পূৰ্ণ টকা আপোনাৰ জালিয়াতি কৰি আপোনাৰ কোনোবা পকেটত সোমাইছে গতিকে এইটো এটা সিএম ভিজিলেন্সৰ তদন্ত হ'ব লাগে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো আৰু এই গড়টো যাতে পুনৰাই আপোনাৰ ৰিপেয়াৰিং হয় আৰু আপোনাৰ কৰ্মচাৰী ডক্টৰ বিলাক থাকিবলৈ সক্ষম হয় তাৰে আবেদন জনাইছো ইয়াৰ বৃহত্তৰ অঞ্চলৰ আপোনাৰ 95% মানুহ আপোনাৰ কৃষিৰ লগত জড়িত গৰু ছাগলী এইবিলাক পোহপাল কৰি গতিকে ইয়াৰ মানে উচিত তদন্ত হয় এইবিলাক ঠিক ঠাক কৰি দিব লাগে মই অসম চৰকাৰক আহ্বান জনাইছো